এই মুহূৰ্তত দিবলৈ এটা ব্ৰেকিং নিউজ। টিয়কৰ বাদুলি পুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত নিহত এজন ব্যক্তি। টিয়কৰ বাদুলি পুখুৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যোৰহাটৰ দিশে আহি থকা এচি বাহনে প্ৰথমে এখন স্কুটিত খুন্দা মাৰি পথৰ কাষেৰে গৈ থকা এজন চাইকেল আৰোহীক খুন্দা মাৰি পলায়ন কৰে। তীব্ৰগতিত আহি থকা এচি বাহনখনে খুন্দা মৰাৰ ফলত চাইকেল আৰোহীজন থিতাতে নিহত হয়। স্থানীয় লোকে বাহনখন ধৰিবলৈ চেষ্টা কৰে যদিও বাহনখন পলায়ন কৰে আৰু ইতিমধ্যে বাহনখন লাদৈগড় আৰক্ষী থানায় ধৰিবলৈ সক্ষম হৈছে। নিহত চাইকেল আৰোহীজন মুদৈজান ভৰলুৱা গাঁৱৰ 60ৰ ঊৰ্ধৰ গোবিন্দ শইকীয়া বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। টিয়কৰ বাদুলি পুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাতে নিহত হয় এজন ব্যক্তি। নিহত ব্যক্তিজন গোবিন্দ শইকীয়া বুলি জানিব পৰা গৈছে। মুদৈজান ভৰলুৱা গাঁৱৰ 60ৰ ঊৰ্ধৰ গোবিন্দ শইকীয়া নিহত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত। দুৰ্ঘটনা মানে আপোনাৰ এইফালৰ পৰা এখন এচি আহি আছিলে, তাৰপৰা এই ডোখৰতে এখন স্কুটি এণ্ট্ৰক এখন ৰাখি থোৱা আছিলে। প্ৰথম এণ্ট্ৰকখনত তেওঁ মাৰিছে, তাৰপৰা এই মানুহজন একদম ৰোডৰ একদম কিনাৰত আহি আছে। সেই প্ৰথম স্কুটিখন চাইকেল আৰোহীজন প্ৰথম স্কুটিখনত মাৰিছে, তাৰপিছত আপোনাৰ চাইকেল আৰোহীজনক মাৰিছে। চাইকেল আৰোহীজনক প্ৰায় 50 মিটাৰৰ আগত মাৰিছে, মানে উৰি আহি আঁতৰত পৰিছে। খালি আমি এচিখন ধৰিবলৈ আমি সক্ষম নহ'লোঁ বাৰু। এতিয়া আৰক্ষী প্ৰশাসনে তাত ধৰিছে। টাটা এচি হয়, খালী গাড়ী আছিলে। মানুহজন ইতিমধ্যে ঢুকাইছে, মানে লগালগ স্পট ডেথ হৈছে। মানে যিমানখিনি পাৰিছিলোঁ আমি সহায় কৰিছিলোঁ, কিন্তু আমি বচাব নোৱাৰিলোঁ। গাড়ীখন পূৰা স্পীডত আছিলে, আপোনাৰ প্ৰায় 80 মান স্পীডত আছে গাড়ীখন। মানে স্কুটি এখনো নৰলে। মানে স্কুটিখন প্ৰথম মাৰিছে, তাৰপিছতে চাইকেল আৰোহীজনক মাৰিছে। স্কুটিখন প্ৰথম মাৰিছে। ওচৰত দেখিছিলোঁ যদি মানে আমাৰ হাতত একো বস্তু নাছিলে কাৰণে আমি ধৰিবলৈ সক্ষম নহ'লোঁ, কিন্তু প্ৰশাসনে এতিয়া বৰ্তমান ধৰিলে বুলি আমি জানিব পাৰিছোঁ। সেইটোৱে আৰু। প্ৰথম মানে কি প্ৰথম এচিখন এইফালৰ পৰা আহি আছে, তাৰপৰা মানে মোৰ সেই দোকান আছে ওচৰতে, তাতে ল'ৰাটাই মানে হোটেলত সোমাইছিলে স্কুটি লৈ পেলাই। সেই ল'ৰাটো মোৰ হোটেলত সোমাই থাকোঁতে তেওঁ প্ৰথম স্কুটিখনত মাৰিছে, তাৰপিছত আপোনাৰ সেই স্কুটিখনত মাৰি আহি পেলাই এই মানুহজনক মাৰিছে। তাৰ মাৰি পেলাই গাড়ীখন দেখিছিলোঁ, কিন্তু ৰাখিবলৈ মানে মোৰ সামৰ্থ্য নহ'লে। মোৰ হাতখন অকণ বেয়া, মোৰো কালি এক্সিডেণ্ট হ'ল। তাৰপৰা তেনেকৈ মানে গুচি গ'ল গাড়ীখন ধৰিছে। গাড়ীখন এতিয়া বৰ্তমান জনামতে আমি ধৰিছে বুলি কৈছে। মুখামুখি মানে নহয়, এইজন ছাইডত আহি আছিলে, তেওঁ সেইফালৰ পৰাই আহিছে, ডাইৰেক্ট মানে ছাইডত মাৰি থৈ গৈছে। ৰং চাইড নাই, নিজৰ ছাইডতে আছে, নিজৰ ছাইডতে মাৰিছে।